Hello guys, welcome back to my channel. I'm Tapsam Vlogs. Our বর্তমান সময়ত চলি আছে মা কামাখ্যা মন্দিৰ অম্বুবাচী মেলা। তো বিশেষভাৱে অম্বুবাচী মেলা চাও লগতে আপোনালোকক দেখো আৰু মই প্ৰথমবাৰ অম্বুবাচী মেলা চাবলৈ যাই আছো আৰু মই তাৰমানে সৰুতে গৈছিলো ডাঙৰ যাই পোৱা নাই সেইকাৰণে আজি প্ৰথমবাৰ যাই আছো ভাল লাগি আছে কিবা। আৰু আজি আছে 23 জুন যোৱা 22 জুনৰ পৰা আৰম্ভ হৈ গৈছিল অম্বুবাচী মেলাখন আৰু 25 জুনলৈকে চলি থাকিব। আৰু অম্বুবাচী মেলাত মই অকলে নাযাওঁ আৰু এইফালে যাব আমাৰ জিতু ভাই আৰু এইফালে যাব নয়ন ভাই আৰু ফাৰ্ষ্ট টাইম যাম আৰু এইফালে আমাৰ হেলমেটটো ৰেডি যাব ৰেডি ৰেডি নাকি পুৰা ৰেডি একদম ৰেডি দিছো বলক আৰু বেছি দেৰি নকৰি বলক আমি আহিবলৈ আগেতে আমতে হাত লাগিছে সেইকাৰণে মন্দিৰবিলাক সম্পূৰ্ণ বন্ধ কৰা হৈছে আৰু এইফালে দাদা কেইনে মন্দিৰটো খুলিব তাৰমানে মঙলবাৰে 8:30 মন্দিৰটো খোলা হ'ব আৰু পুনৰ আগতে আপোনালোকে আহিব আৰু এতিয়া আমি বাইক কাৰ মানুহে ঘৰত থৈ দিলোঁ আৰু ইয়াৰ পৰা আমি বঢ়িয়া কৰি টেম্পোত যাব লাগিব আৰু তাৰপিছত যদি বাছ পাওঁ বাছত যাম আৰু বলক সময় যা আৰু এতিয়া আমি টেম্পোৰ পৰা নামিলোঁ আৰু টেম্পোৰ পৰা নাই এতিয়া আমি ATM বিচাৰিছোঁ কাৰণ পইচা নাই ATMত পইচা আছে নে ATM বিচাৰি বাছৰ পৰা নামি আহিলোঁ আৰু বাছৰ পৰা আৰু চাবলৈ কিমান মানুহ আৰু এতিয়া আমি কামাখ্যালৈ ওপৰলৈ যাই আনিলে এইফালে কামাখ্যা মন্দিৰৰ মেইন গেটটো চাব পাৰে এইটো হৈছে মেইন গেটটো আৰু ইয়াৰ পৰা ওপৰৰ পাহাৰলৈকে খোজকাঢ়ি যাব লাগিব ইয়াতে বঢ়িয়া কৰি চেনেলটো সলকাবলৈ থৈ দিয়া আৰু চেনেল পাওঁ নাপাওঁ দেখিছে তাৰমানে ইয়াতে বঢ়িয়া কৰি থৈ দিছোঁ কাৰণ তাতে বহুত চেনেল আছে তাতে থোৱা নাই আৰু আমি থৈছোঁ ইয়াতে পাহাৰৰ এক্সট্ৰাকৈ এতিয়া কামাখ্যা মন্দিৰত আহিছোঁ দাদা কি টকা 10 টকা জয় মা কামাখ্যা আৰু ইয়াতে মাথাটো মাৰি ললোঁ আৰু ইয়াত ধুল হ'লে দুডাল মাৰিলোঁ ভাই মূৰত মাৰিলোঁ আৰু ইয়াত ধুল মাৰি ল'লে এতিয়া পৰা ওপৰলৈকে যাই আছোঁ পুৰা ধুল আছে জয় মা কামাখ্যা দাদা ইয়াতে ফ্ৰীতে পানী দাদা পানী দিয়ে पानी भी आए कम से कम 15,000 से ऊपर पानी लोगों ने पिया आज 15,000 माने पानी आ रही है पर सावर मॉल में तो खाली लो कैला सावर पानी দিয়ে বহুত বেছি ভাল কাম কৰিছে এইটো আৰু আপোনাৰ কাৰণে পানী বুলি কথা নাই অলপমান গ'লে আপোনাৰ ভাগৰ লাগে যেতিয়া চৰবত খাব পাৰিব আৰু অলপমান গ'লেই তাতে চাহ খাব পাৰিব যা দেখিলে হ'ল আৰু খাই থাকিলে হ'ল ওরা ৰাস্তাতে চবতে দিয়া হৈছে চবতে দিয়া হৈছে তো চাবৰে ইয়াতে দিছে চৰবত যাম চব দিয়া হৈছে আৰু চাবৰে মানুহৰ ভিৰ চাবৰে কিমান এটা মানুহৰ ভিৰ হয় অকমান যাতে চাবৰে চকলেট খাব পাৰিব পানী খাব পাৰিব জুচ খাব আৰু ইয়াতে দি আছে চাহ ভাই তোৰ তলপৰা চব খাই আছে কিয় তাৰমানে ঘৰত আকৌ খাই আনিছে নেকি ঘৰত মানে অলপ ভাত কমকৈ খাই আহিছিলোঁ আৰু যিহেতু বহুত বেছি গাড়ী যামৰ কাৰণে ভোক লাগি গৈছিল সেইকাৰণে চাহ বিস্কুট যি বাৰু তাকে খাই আছোঁ আৰু চাবৰে আমি মুঠি অনলি পাৰ 20% উঠি আহিলোঁ তাতে আমি কিমান খাব উচিত আৰু কিমান বহুত আছে কিমান খালোঁ আৰু ইয়াতে জুচ দি আছে ইয়াতো জুচ দি আছে আমি যিহেতু নাখাওঁ আৰু যাই আছোঁ 20% আহিলোঁ আৰু পুৰা 80% যাব আছে পাৰ ওপৰলৈকে পুৰা যাই থকা খুজিছোঁ অলপ 1-2 কিলোমিটাৰ মানে আহিলোঁ আৰু বহুত বেছি ভাল লাগিছে আৰু সেইখিনি ইয়াতে মাছ অলপ ৰস আছে ইয়াতে বহকাৰী আৰু ইয়াতে অলপমান বহিছোঁ চাবলৈ কালিমাৰ মইতো ডুপ্লিকেট বুলি মানুহ হোৱা কিন্তু চাবলৈ কেনেকুৱা এটা লেভেলত সজাই দিছে চাহবাৰী পুৰা মানুহ যাই আছোঁ কিন্তু পুৰা অলপ জুচ আছে পুৰা যাই আছোঁ আৰু এইটো কামাখ্যা মন্দিৰ অনলি অসমৰ মানুহ নহয় বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু চাবলৈ কিমান মানুহ যাই আছে আৰু এই ভিৰৰ মাজত বহুত বেছি গৰম হয় আৰু সেইকাৰণে অলপমান ইয়াতে বহি দিছোঁ কাৰণ বহুত বেছি গৰম বাজি গ'ল 7টা আৰু এতিয়া বহি থাকিলে নহ'ব ইয়াতে আৰু বহুত যাব আছে তো বহি দিম খুব আহি লওক ভাই চাবলৈ বিনিময় এটা মেডিকেল আছে আৰু অকণমান কিবা এটা প্ৰব্লেম হয় আৰু ইয়াতে আহিলে হওক সকলো ফ্ৰীতে কৰা হ'ব এই বহুত ওপৰৰ পৰা আহিলোঁ আৰু সেইকাৰণে বহুত পানী আহিছে আৰু সেইকাৰণে এটা পানী বটল 3 লৈ ল'লোঁ এটা পানী বটল এতিয়া আৰু যাই থাকক বলক বহুত জেগা আহিলোঁ আৰু বেছি নহয় আৰু চাবলৈ মানুহকে চাব ৰাতি ইমান হৈ গ'ল তো মানুহ চাবলৈ মানুহ আৰু বেছি নহয় পামেই আৰু মন্দিৰৰ পৰা আহি গ'লোঁ
6টা বজাত আমি আহিছিলোঁ, এতিয়া টাইম হ'ল 8:15 আৰু এতিয়া 8:15 আমি আহি পালোঁ। ভাই আহি কেনেকুৱা লাগিল? একদম ভাই বঢ়িয়া লাগিছে, কাৰণ চাৰিওপিনে যিটোহে মানুহ আৰু এই মানুহৰ মাজত মানে আৰু বেছি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। পাছ পাই গ'লোঁ আৰু এতিয়া মই যোৱা হয় মন মতে ঘূৰাৰি পাঁচটা নহ'লে য'তে যাব নোৱাৰি, যিহেতু আৰু এইটো হৈছে কামাখ্যা মন্দিৰৰ পাহাৰৰ পৰা থকা পুখুৰীটো, আৰু চাব কৰি আছে মানুহবিলাকে। ফাইনেলি আমি কামাখ্যাৰ ওপৰত আহি পালোঁ। এইফালে লগ পালোঁ ধনজিত আৰু এইফালে আছে বুবু। কেনেকুৱা লাগিছে কাম কৰি ইয়াতে? মোৰ আহি বহুত বেছি ভাল লাগিছে। আৰু তহঁতৰ ইয়াতে কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, বঢ়িয়া। আৰু এতিয়া আমি কামাখ্যাৰ সকলো ঘূৰাব বলক এতিয়া বলক। একদম পুরো মানুষ লাখ লাখ মানুষ গাড়ীখন য'ত থৈছিলোঁ তাকে আমাৰ 5 কিলোমিটাৰ খোজ কাঢ়িব আছে, আৰু তাকে আমি প্ৰথমতে খোজ কাঢ়ি যাই লওঁ, আৰু তাৰ পৰা বাহিৰত আৰু 10 কিলোমিটাৰমান ঘৰলৈকে আছে আৰু দূৰ। মই বেছি মেলা কৈছোঁ পাই গৈছোঁ। হয় কেনেকুৱা লাগিছে আহি পেলাই? একদম ভাই অৱস্থা নাই, অৱস্থা একদম পুৰা কাঢ়ি লৈ গৈছে, পুৰা ভৰি চৰি বিষ হৈ গৈছে। আৰু যদি আপোনালোকে যে আহিব কেনেবাই দিনতে আহিব, দিনতে যাব, ৰাতি কিন্তু ভুলতে নাহিব।